নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ যত আমি অসম তথা নৰ্থ ইষ্টৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ আলোচনা কৰোঁ আৰু প্ৰত্যেক ৰবিবাৰে ৰাতিপুৱা 11 বজাত এনে ধৰণৰ এটা ক্লাছ অনুষ্ঠিত কৰোঁ যাৰ মাধ্যমত আপোনালোকৰ এপিএছসিত আহিবলগীয়া কাৰেণ্ট এফেয়াৰ্সসমূহ আমি সহজভাৱে বুজাবলৈ চেষ্টা কৰোঁ ক্লাছত আমি এপিএছসি প্ৰিলিমছ পইণ্ট অফ ভিউ এণ্ড মেইনছ পইণ্ট অফ ভিউ কুৱেশ্যনছো প্ৰেক্টিছ কৰাওঁ আৰু তাৰ লগতে ক্লাছটোৰ যদি পিডিএফ পিছলৈ ৰিভিজন কৰিবলৈ লাগে তেনেহ'লে পিন কমেণ্ট বক্সত আপোনালোকে পাবলৈ সক্ষম হ'ব বিগত সপ্তাহটোৰ যদি কথা পাতোঁ দেন বহুতো গুৰুত্বপূৰ্ণ বাতৰি আছিলে যি ধৰণে আমি দেখা পালোঁ যে ভূটানৰ যি ৰজা কিং জিগমে তেখেতে বঙাইগাঁৱৰ যোগী ঘোপালে কিয় আহিলে কি উদ্দেশ্যত আহিলে বা আমাৰ যিটো শিক্ষা হেতু অসম এপ ৰাষ্ট্ৰীয় পুৰস্কাৰ পালে কাজিৰঙাত আমি দেখা পাই আছোঁ বহুতো কনজাৰভেশ্যনিষ্টে প্ৰটেষ্ট কৰি আছে কি হৈছেনো একচুৱেলি তাৰ লগতে আমাৰ যিটো এফৰেষ্টেশ্যন statistics এটা খুবেই ডাঙৰ ৰিপৰ্ট আমাৰ আগত আহিছে আৰু এটা আৰ্টিকেলত আমি দেখা পাইছোঁ যে আমাৰ ট্ৰী কভাৰ ফৰেষ্ট কভাৰৰ ৰিগাৰ্ডিং কিছুমান গুৰুত্বপূৰ্ণ তথ্য আমাৰ সন্মুখীন হৈছোঁ আমি তাৰে আমাৰ অসমৰ দুজন যুৱকে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে মাউণ্টেইন ক্লাইম্বিং কৰি কিনে গৌৰৱ কঢ়িয়াই আনিছে আচলত বাতৰিটো কি হৈছে আৰু যোৱা সপ্তাহতে আমি সতী সাধনী দিৱসো পালন কৰিছিলোঁ গতিকে তাৰে বিষয়েও আমি কিছু তথ্য ইয়াতে ডিছকাছ কৰিবলৈ গৈ আছোঁ পোনপ্ৰথমে আমি প্ৰথমটো বাতৰি চাবলৈ চেষ্টা কৰিম দ্যাট ইজ Bhutan's King Jigme visits Jogi Ghopa Logistics Park. মই ইতিমধ্যে আপোনালোকৰ ভূটানৰ যিটো মাইণ্ডফুলনেছ চিটি গেলিফু মাইণ্ডফুলনেছ চিটি বুলি কয় বেচিকেলি জিএমচি সো ভূটানৰ যিটো ফিউচাৰিষ্টিক এটা চিটি আৰু তাৰে লগত গেলিফুৰ লগত আমাৰ যি কোকৰাঝাৰৰ লিংকেজ আৰু তাৰে লগতে তাৰে আশে পাশে আমি দেখা পাওঁ যোগী ঘোপাত আমি এমএমএলপি বা মাল্টি মডেল লজিষ্টিক্স পাৰ্ক আৰু তাৰে লগতে এটা ইনলেণ্ড ৱাটাৰ টাৰ্মিনেল গতিকে এনে ধৰণৰ নিউজবোৰ মই বিগত সপ্তাহবোৰত ইতিমধ্যে ডিছকাছ কৰিছোঁ কিন্তু তাৰেই যিটো প্ৰজেক্ট ষ্টেটিষ্টিক্স তাৰেই যিটো প্ৰজেক্ট এডভান্সমেণ্ট সেইটো নিৰীক্ষণ কৰিবলৈ ভূটানৰ কিং নিজেই আহি ইয়াতে উপস্থিত হ'ল গতিকে কিমান এটা চিৰিয়াছ বাতৰি আপোনালোকে বুজিবলৈ চাগে চেষ্টা কৰিছে Bhutan's King visits Assam Jogi Ghopa Inland Water Terminal যিটো প্ৰজেক্ট আৰু তাৰে লগত মাল্টি মডেল লজিষ্টিক্স পাৰ্ক এই দুটা প্ৰজেক্টৰ কি ডেভেলপমেণ্ট কিমান এডভান্সমেণ্ট হৈছে আৰু প্ৰজেক্ট ডিটেইলছটো কি তেখেতে নিজে ইয়াতে চাবলৈ আহিছে গতিকে হাউ ইম্পৰ্টেণ্ট দিছ প্ৰজেক্ট ইজ এই প্ৰজেক্টকেইটাক কিমান তেওঁলোকে গুৰুত্ব দিছে মহত্ব দিছে তাৰে বস্তু আমি ইয়াতে দেখিবলৈ সন্মুখীন হৈছোঁ গতিকে তেখেতৰ গোটেই আইডিয়াটো কি হয় আপোনালোকে বুজিবলৈ পোনপ্ৰথমে অলপমান মেপটো চাব লাগিব আপোনালোকে যে যোগী ঘোপা ক'ত আছে কি ধৰণে ইম্পৰ্টেণ্ট মই বাতৰিটো ভালকৈ বুজাবলৈ চেষ্টা কৰি আছোঁ কিন্তু পোনপ্ৰথমে আপোনালোকে চাওক এইখন হৈছে ভূটান আৰু তাৰে লগতে আমাৰ লেণ্ড বাউণ্ডাৰী শ্বেয়াৰিং হয় ভূটানৰ অসমৰ লগত আৰু তাতে আমি দেখা পাইছোঁ কোকৰাঝাৰ আৰু এই কোকৰাঝাৰৰ পৰা এই গেলেফু নামৰ যিখন চহৰ ভূটানৰ এই গেলেফুৰ লগত ডাইৰেক্টলি আমাৰ এটা ৰেলৱে লিংকেজ আমি ইতিমধ্যে নিৰ্মাণ কৰিছোঁ আৰু তাৰে লগতে আমি দেখা পাইছোঁ তাৰে আশে পাশে আছে আমাৰ যোগী ঘোপা বঙাইগাঁও জিলাৰ যোগী ঘোপা আৰু যোগী ঘোপাতে আমি কি কৰিবলৈ গৈ আছোঁ মাল্টি মডেল লজিষ্টিক্স পাৰ্ক আৰু লজিষ্টিক্স পাৰ্কত আমি কি কৰিব পাৰোঁ গোটেই যিমান ভূটানৰ চাওক ভূটান এখন ল্যান্ডলক কান্ট্ৰি হয় গতিকে ভূটানৰ ইম্পৰ্ট এক্সপৰ্ট হওক লজিষ্টিক্সেল ছাপৰ্ট হওক বা আমাৰ যদি ইণ্টাৰনেশ্যনেল ট্ৰেড কৰিব লাগে ভূটানে গতিকে আমাৰ গোটেই এই ট্ৰেডটোৰ ৰুটটো আমাৰ থ্ৰু যাব পাৰে আৰু তাৰে লগতে আৰু এটা ফিউচাৰিষ্টিক প্ৰজেক্ট গেলেফু মাইণ্ডফুলনেছ চিটি এই চহৰখনতে এটা মাইণ্ডফুলনেছ চিটিৰ নিৰ্মাণ কৰি আছে আৰু ভূটানে বিচাৰে যে নট অনলি ফ্ৰম ইণ্ডিয়া বাট অল অভাৰ দ্য ৱৰ্ল্ড আমাৰ তাত টুৰিষ্ট আহক ভ্ৰমণ কৰিবলৈ আহক তাতে থাকিবলৈ আহক তাতে এণ্টাৰপ্ৰিনাৰশ্বিপ কৰিবলৈ আহক কিন্তু ভূটানলৈ আহক গতিকে ভূটানৰ টুৰিজম ছেক্টৰটোকো বুজ দিবলৈ এই প্ৰজেক্টটো খুবেই গুৰুত্বপূৰ্ণ আৰু তাৰে এটা ৰুট হৈ পৰিছে কোকৰাঝাৰ গেলেফু এই যিটো ৰেলৱে লিংকেজ বা মাল্টি মডেল লজিষ্টিক্স পাৰ্ক গতিকে এই দুটা প্ৰজেক্টৰে তেওঁ মানে ইয়াতে এডভান্সমেণ্টটো চাবলৈ নিজে উপস্থিত হৈছেহি চ' লজিষ্টিক্স পাৰ্ক ইজ বিং ডেভেলপ গোটেই নিউজটো সেইটোৱে বেচিকেলি যে নিউজটো হৈছে কি ভূটানৰ যিটো ডেভেলপমেণ্ট ফিলচফি দ্যাট ইজ মোৰ দেন GDP দে ফ'কাছ অন গ্ৰছ হেপিনেছ ইণ্ডেক্স ঠিক আছে নেশ্যনেল হেপিনেছটো তেওঁলোকে বহুত গুৰুত্ব দিয়ে আৰু হেপিনেছ বুলি যদি আমি কথা পাতোঁ তেনেহ'লে তাতে কি কি সোমাই আছে চাইক'লজিকেল ৱেলবিং হেল্থ কমিউনিটি ভাইটেলিটি লিভিং ষ্টেণ্ডাৰ্ডছ গভৰ্নেন্স এনভাইৰমেণ্টেল ডাইভাৰ্চিটি কালচাৰ এডুকেশ্যন টাইমটো আমি কেনেকৈ ব্যৱহাৰ কৰিছোঁ কিমান ঘণ্টাকৈ আমি শুবলৈ পাইছোঁ কিমান ঘণ্টাকৈ আমি কাম কৰিছোঁ গতিকে এই গোটেইখিনি বস্তু এখন নতুন চহৰত তেওঁলোকে ইয়াতে প্ৰকাশিত কৰিবলৈ বিচাৰিছে আৰু গেলেফু মাইণ্ডফুলনেছ চিটি তাকেই নাম দিয়া হৈছে আৰু তেওঁলোকে বিচৰা নাই যে এই বস্তুটো অকল
ভূটানলৈ সীমিত হৈ থাকক গোটেই বিশ্বজুৰি মানুহে তাক স্বীকৃতি দিয়ক আৰু ইয়ালৈকে আহক টুৰিজমটো বুষ্ট হ'ব আৰু ইকনমিটো বুষ্ট হ'ব আৰু মোৰ দেন ইকনমি গ্ৰছ নেশ্যনেল হেপিনেছ যিটো হয় সেইটো বস্তুৰো বৃদ্ধি ইয়াতে পোৱাৰ তেওঁলোকে আশাত আমাৰ তাত আহিছে গ্ৰছ নেশ্যনেল হেপিনেছ গতিকে এই ইণ্ডেক্সটোক তেওঁলোকে খুবেই গুৰুত্ব দিয়ে আৰু মাইণ্ডফুলনেছ ফ'কাছ ইয়াতে কিং জিগমেৰ হ'বগৈ আহি আছে আৰু তাৰে কাৰণেই আমাৰ অসম বা ভাৰতৰ যিসকল লোক আছে তেওঁলোকৰ কাৰণ কি ইণ্ডিয়া ইজ দ্য মষ্ট পপুলাছ কাণ্ট্ৰি গতিকে তাৰে পৰা বহুতো আশা ভূটানে ইয়ালৈকে ৰাখিছে এতিয়া যদি হিষ্টৰিকেল আমি গোটেই বস্তুটো চাওঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা বছৰৰ নৱেম্বৰ ডিচেম্বৰ সময়ত তেওঁ নিজে ডিচেম্বৰত ইনফেক্ট ডিচেম্বৰৰ মাজমজিয়াত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া 4 দিনৰ ভ্ৰমণলৈ ভূটানলৈ গৈছিলে আৰু সেই কিং জিগমে তেতিয়া তেখেতক গোটেই প্ৰজেক্টটোৰ ডিটেইলছ দিছিলে এটা নতুন ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হ'ব এটা নতুন টাৰ্মিনেল হ'ব এটা নতুন ৰেলৱে লিংকেজ হ'ব এটা পৰিস্থিতি তাতে গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছে আৰু এই ভিজিটটোৰে এটা ৰিটাৰ্ণ ভিজিট আমাৰ যোগী ঘোপালেও কিং জিগমে কৰিলে আৰু ভূটানছ এক্সপৰ্টছ হাইড্ৰ পাৱাৰ মিনাৰেলছ এগ্ৰিকালচাৰেল প্ৰডাক্টছ ইণ্ডিয়া আছাম ইজ দ্য কি ট্ৰানজিট হাব গতিকে অসমৰ এতিয়া জাইগাঁও যিটো পোষ্ট আছে সেই জাইগাঁও পোষ্টৰ থ্ৰু মেক্সিমাম ট্ৰেডটো হৈয়ে আছে কিন্তু সেই পোৰ্টটোতকৈ আৰু উন্নত পোৰ্ট হ'বলৈ গৈ আছে যোগী ঘোপা মাল্টিমডেল লজিষ্টিক্স পাৰ্ক গতিকে এই পোৰ্টটোৰ ইয়াতে আমাৰ কথা পতা হৈছে বা তাৰে লগতে যদি আমি দেখা পাইছিলোঁ যে তেওঁলোকে এনভাইৰনমেণ্ট বা ইকলজিকেল ডাইভাৰ্চিটিকো বহুত এটা গণ্য কৰে গতিকে তাৰে কাৰণে আমি দেখা পাইছিলোঁ আমাৰ যি মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ভূটানৰ ৰয়েল মানস নেশ্যনেল পাৰ্ক এই দুটাৰো যদি আমি এটা চিংক্ৰনাইজড লিংকেজ ক্ৰিয়েট কৰিব পাৰোঁ তেনেহ'লে আমাৰ স্পিচিজ ডাইভাৰ্চিটিটোকো আমি বৃদ্ধি ইয়াতে দিবলৈ পাৰিমগৈ গতিকে এই গোটেই টেৰেইনটো খুব গুৰুত্বপূৰ্ণ কিন্তু আপোনালোকৰ প্ৰিলিমছৰ কাৰণে আমাৰ যিটো যোগী ঘোপা আপোনালোকে দেখা পাই আছে এই ভূটানৰ খুবেই ওচৰত আহি পৰিছে আৰু সেইবাবে আমি যদি চাওঁ একজেক্টলি ইয়াতে ডিষ্টেঞ্চটো যোগী ঘোপা ইজ 91 কিলোমিটাৰ্ছ ফ্ৰম গেলেফু এণ্ড 108 কিলোমিটাৰ্ছ ফ্ৰম বাংলাদেশ গতিকে আমাৰ এটা খুবেই ষ্ট্ৰেটেজিক লোকেশ্যন বুলি ক'ব পাৰিম আমি যোগী ঘোপাক আৰু বাংলাদেশৰ থ্ৰু আমি আকৌ বে অফ বেংগলত আমি গৈ কিনে এণ্ট্ৰি পাবলৈ পাৰোঁ আৰু দেন ইণ্টাৰনেশ্যনেল ট্ৰেড আমি বৃদ্ধি কৰিবলৈ পাৰোঁ গতিকে যোগী ঘোপা ইণ্টিগ্ৰেটেড চেকপোষ্ট ঠিক আছে ৰেলৱে লিংকেজ এণ্ড দ্য ৱাটাৰ টাৰ্মিনেল এই গোটেইখিনি বস্তু আমি বুজাবলৈ চেষ্টা কৰিলোঁ তাৰে ওপৰতে ভিত্তি কৰি আপোনালোকে এনেধৰণৰ প্ৰশ্ন পাব পাৰে কি ধৰণৰ মানে জিৰ' কাৰ্বন চিটি যিখন যোগী ঘোপা নিৰ্মাণ কথা পাতি আছোঁ যে কি ধৰণৰ আমাৰ ইয়াতে কানেক্টিভিটি বিল্ড হ'ব আমাৰ ছুপ্ৰা নেশ্যনেল বডিজ যিবিলাক আছে যেনেকৈ ছাউথ এছিয়ান কাণ্ট্ৰিজবিলাকো ইয়াতে ইণ্টাৰেষ্টেড হ'বলৈ পাৰেগৈ GMC মানে হৈছে গেলেফু মাইণ্ডফুলনেছ চিটি গুৱাহাটী মেডিকেল কলেজ নহয় গতিকে গেলেফু মাইণ্ডফুলনেছ চিটি এণ্ড যোগী ঘোপাটো লিংক ভূটান এণ্ড আছাম আৰু তাৰে লগতে আমাৰ অসমৰ লগত এক্টিছ পলিচি জড়িত হৈ আছে গতিকে গোটেই বস্তুখিনি আমাৰ কি ধৰণে ছাষ্টেইনেবলি ডেভেলপ কৰি কিনে আমি আগবঢ়াব পাৰোঁ কাৰ্যসূচীখিনি তাৰে কাৰণে আমাৰ ভূটানৰ যি ৰজা জিগমে তেখেতে যোগী ঘোপালৈ ভ্ৰমণ কৰিছিলে ঠিক আছে গতিকে ইয়াৰ পৰা আৰু কি লাভ হ'বলৈ গৈ আছে এমপ্লয়মেণ্টটো বৃদ্ধি হ'ব আৰু স্কিলছো ডেভেলপ হ'ব কি ধৰণে কাৰণ কি যোগী ঘোপা যদি মাল্টি মডেল লজিষ্টিক্স হয় যেতিয়া লজিষ্টিক্স আহি পৰিব তেনেহ'লে ইণ্ডাষ্ট্ৰিজ উইল গেট স্পেচ টু ডক দেয়াৰ মেটেৰিয়েলছ প্ৰডাকশ্যনছ গতিকে অট'মেটিকেলি ইণ্ডাষ্ট্ৰিয়েল আপলিফমেণ্ট এটাও হ'বলৈ গৈ আছে আকৌ মাইণ্ডফুলনেছ চিটিলৈ যদি মানুহ টুৰিষ্ট বুষ্ট হয় দেন টুৰিজম ইটছেল্ফ ইজ এন ইণ্ডাষ্ট্ৰি গতিকে টুৰিজম ইণ্ডাষ্ট্ৰিটো বৃদ্ধি হ'বলৈ গৈ আছে গতিকে স্কিল ট্ৰেইনিং হ'বলৈ গৈ আছে লজিষ্টিক্স এণ্ড এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'বলৈ গৈ আছে আমাৰ ইয়াতে বহুতো লোকে কৰ্মৰত হৈ আমাৰ ভাল কাম কৰিবলৈ সক্ষম হ'বলৈ গৈ আছে গতিকে চেলেঞ্জেছ তথাপিও গোটেই ইমান শুৱনিও নহয় গোটেইখিনি টেকলছ ইউথ মাইগ্ৰেশ্যন হ'ব পাৰে আমাৰ ঠিক আছে ইয়াৰে মানুহ তালৈ গুচি যাব পাৰে ইকনমিক ডিছপেৰিটি এটা থাকিবলৈ পাৰেগৈ বা ক্লাইমেট চেঞ্জৰ ওপৰত যিটো আমাৰ এটা গুৰুত্ব আছে সেইটোৰ বস্তু ইয়াতে আমি ডিছকাছ কৰিবলৈ লাগিবগৈ ইয়াৰ ওপৰতে ভিত্তি কৰি কি ধৰণৰ প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আহিব পাৰে মই চেষ্টা কৰিছোঁ কমেণ্ট বক্সত আপোনালোকে উত্তৰবোৰ দিবলৈ চেষ্টা কৰিব ইয়াৰ ওপৰত ভিত্তি কৰি এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যনো আনিছোঁ যদি আপোনালোকে এই বছৰৰ কাৰণে প্ৰিলিমছ দিয়া নাই মানে নিদিয়ে যিটো আমাৰ জুনত হ'বলৈ গৈ আছে তেনেহ'লে আপোনালোকে এই প্ৰশ্নটো লিখিবলৈ পাৰে যিসকলে এইবাৰ প্ৰিলিমছ দিবলৈ গৈ আছে ইউ কেন স্কিপ দিছ কুৱেশ্যন এতিয়া অকল প্ৰিলিমছ মডত আপোনালোকে থকাটো মই উচিত বুলি ক'ম যোনে অহা বছৰৰ কাৰণে প্ৰস্তুতি কৰি আছে মোৰ ভিডিঅ' চাই আছে তেনেহ'লে আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিব যদি SPM ষ্টুডেণ্ট হয় ইয়াৰে মূল্যায়ন পাব ইভালুৱেশ্যন পাব আমাৰ এপ্লিকেশ্যন আপলোড কৰিব আৰু যদি SPM ষ্টুডেণ্ট নহয় তেখেতসকলৰ কাৰণে মডেল এনচাৰ মই আনি দিছোঁ নেক্সট বাতৰিটো এটা খুবেই গৌৰৱৰ বাতৰি আমাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিলে শিক্ষা সেতু অসম এপ গতিকে আপোনালোকে গোটেই বাতৰিটো বুজিবলৈ চেষ্টা কৰক যে
যোৱা সপ্তাহত আমি আকৌ দেখা পাইছিলোঁ যে চিভিল ছাৰ্ভিচেছ ডে আছিলে 21 এপ্ৰিল তাৰিখে আমি দেখা পাইছিলোঁ যে চিভিল ছাৰ্ভিচেছ ডে প্ৰতি বছৰে আমি পালন কৰোঁ আৰু সেই দিনাখনেই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বহুতো চিভিল ছাৰ্ভেণ্টছক বা বহুতো এনেকুৱা ধৰণৰ পদক্ষেপ যিবিলাকে আমাৰ দেশখনৰ এডমিনিষ্ট্ৰেশ্যনটোৰ বৃদ্ধি কৰিছে সহায় কৰিছে উন্নত কৰিছে গতিকে তেওঁলোকক পুৰস্কাৰ প্ৰদান কৰে গতিকে সেই ইনিচিয়েটিভটোৰ মাজেদি সেই পদক্ষেপটোৰ মাজেদি আমাৰ যিটো এই এপ্লিকেশ্যনটো PM's এৱাৰ্ড ফৰ এক্সিলেঞ্চ ইন পাব্লিক এডমিনিষ্ট্ৰেশ্যন দিল্লীত নতুন দিল্লীত প্ৰদান কৰা হ'ল আমাৰ এই এপ্লিকেশ্যনটোক শিক্ষা সেতু অসম এপ্লিকেশ্যন গতিকে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনত এই এপটোৱে বহুত সহায় কৰিছিলে কম্প্ৰিহেনচিভ ডিজিটেল প্লেটফৰ্ম এটা দিছিলে 360 ডিগ্ৰী ইনফৰমেশ্যন about schools, about staff, about students, but designed to serve a single source of information day-to-day administration, operations bila সহায় কৰিছিলে স্কুল বিলাকত সৰকাৰি আৰু তাৰ লগত enabler for department to take timely and data driven decisions আমাৰ যিবিলাক সিদ্ধান্ত সেই সিদ্ধান্তবোৰ সময়ৰ মূৰত ল'বলৈ চেষ্টা কৰাবলৈ আমাৰ মানে সহায় কৰিছিলে গতিকে এই গোটেইখিনি বস্তু যদি আপোনালোকে নিউজটোত চাই তেনেহ'লে ইনষ্টিটিউটেড টু ৰেকগনাইজ এক্সট্ৰাঅৰ্ডিনাৰী এণ্ড ইনোভেশ্যন ইন পাব্লিক এডমিনিষ্ট্ৰেশ্যন এই যিটো এৱাৰ্ড হয় কোনটো এৱাৰ্ডৰ কথা কৈ আছোঁ প্ৰধানমন্ত্ৰী এৱাৰ্ড ফৰ এক্সিলেঞ্চ ইন পাব্লিক এডমিনিষ্ট্ৰেশ্যন দেই গতিকে এই এৱাৰ্ডটো কিয় প্ৰদান কৰা হয় যদি আপোনালোকে ইনোভেটিভ পাব্লিক এডমিনিষ্ট্ৰেটিভ ৱৰ্ক কৰিছে আৰু এই ভিত্তিতে আমাৰ ডক্টৰ ওম প্ৰকাশ কোন হয় অসমৰ মেনেজিং ডিৰেক্টৰ হয় শিক্ষা সেতু তেখেতে মানে মেনেজিং ডিৰেক্টৰ অফ আমাৰ আপোনালোকে যদি নিউজ আৰ্টিকেলটো চাই ৰিচিভ দ্য PM's এক্সিলেঞ্চ এৱাৰ্ড ঠিক আছে আৰু তেখেত হৈছে আমাৰ সমগ্ৰ শিক্ষা অভিযানৰ যিটো অসমৰ হয় তেখেতৰ তাৰে মেনেজিং ডিৰেক্টৰ হয় গতিকে ডক্টৰ ওম প্ৰকাশ আমাৰ হয় মেনেজিং ডিৰেক্টৰ অফ সমগ্ৰ শিক্ষা অভিযান আৰু সেই সমগ্ৰ শিক্ষাৰ MD হিচাপে MD দৰ্জা লৈ তেখেতে মানে এই বঁটাটো গ্ৰহণ কৰিলে নতুন দিল্লীত গ্ৰহণ কৰিলে এতিয়া আমি দেখা পালোঁ যে ইয়াৰে লগতে তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ যি আমাৰ উপায়ুক্ত আছে বা ডিষ্ট্ৰিক্ট কমিশনাৰ আছে তেখেতসকলেও কিছু বঁটা পালে ইয়াতে PM's এক্সিলেঞ্চ এৱাৰ্ড কনফাৰ্ড ফৰ প্ৰভাইডিং 100% বেনিফিট অফ স্কিমছ টু বেনিফিচিয়াৰিজ প্ৰেজেণ্টেড অন চিভিল ছাৰ্ভিচেছ ডে আৰু ইয়াতে আমি দেখা পালোঁ যে আমাৰ তিনিচুকীয়া DC স্বপ্নীল পল ছাৰ গতিকে তেখেতে এই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা তেখেতে এই বঁটাটো পালে কমিশনাৰ District Commissioner Swapnil Paul was conferred with the prestigious Prime Minister's Award for Excellence in Administration 2024. গতিকে এই বস্তুটো আপোনালোকে বুজিব লাগিব হৰ ঘৰ কি স্কিমছ মানে আমাৰ ইয়াতে ইমপ্লিমেণ্ট হৈছে হৰ ঘৰ জল যোজনা হওক সক্ষম 2.0 হওক প্ৰধানমন্ত্ৰী আৱাস যোজনা হওক বা PM জন আৰোগ্য যোজনা হওক এই গোটেই বস্তুবোৰৰ কাৰণে তেখেতক এই ধৰণৰ এটা বঁটা প্ৰদান কৰা হৈছিলে আৰু তাৰে লগতে আমি দেখা পালোঁ শিৱসাগৰৰ DC ডিষ্ট্ৰিক্ট কমিশনাৰ আয়ুষ গাৰ্গ ছাৰো IAS হয় তেখেত ঠিক আছে কনফাৰ্ড উইথ দ্য PM Award for Excellence in Public Administration গতিকে এই দুজনৰো আমি উল্লেখ ইয়াতে কৰিব লাগিব আপোনালোকৰ বাবে এটা মোটিভেশ্যনৰ প্ৰতীক বুলি মই ক'বলৈ চেষ্টা কৰিম ভিত্তি কৰি ইয়াৰ ওপৰত ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ নেক্সট বাতৰিটো হৈছে কাজিৰঙাৰ কনজাৰ্ভেশ্যনৰ ৰিগাৰ্ডিং আচ্ছা এই গোটেই বাতৰিটো বুজাৰ আগত আপোনালোকে বুজিব লাগিব যে দেৰ ইজ এ ভেৰি বিগ প্ৰটেষ্ট গয়িং অন এটা বহুত ডাঙৰ প্ৰটেষ্ট চলি আছে আমাৰ এতিয়া অসমত ৰিগাৰ্ডিং ইক' চেনচিটিভ জ'ন মই বাতৰিটোত ESG বাৰে প্ৰতি কৈ থাকিব পাৰোঁ গতিকে ESG মানে হৈছে ইক' চেনচিটিভ জ'ন এতিয়া আপোনালোকে জানে অট'মেটিকেলি যে আমাৰ কাজিৰঙাখন এখন নেশ্যনেল পাৰ্ক ঠিক আছে আৰু নেশ্যনেল পাৰ্ক ইজ ওৱান অফ দ্য মষ্ট প্ৰটেক্টেড এৰিয়াজ কিন্তু তাৰে ওপৰতো আৰু কিছুমান ভিত্তি কৰি আশে পাশে এৰিয়াজ আছে যিবিলাকত কিজানি হিউমেন হেবিটেট বা লেণ্ড এনক্ৰ'চমেণ্ট চলি আছে আৰু তাৰে কিছু দূৰতে আৰু কিছুমান ৱাইল্ড লাইফ চেংচুৰীজ আমি দেখিবলৈ পাই আছোঁ আপোনালোকে জানে যে কনজাৰ্ভেশ্যন ষ্টেটাছ অফ নেশ্যনেল পাৰ্ক ইজ হায়াৰ দেন ৱাইল্ড লাইফ চেংচুৰীজ মানে যদি কোনোবা এখন জেগাই নেশ্যনেল পাৰ্কৰ দৰ্জা পাইছে তেনেহ'লে ইট ইজ মোৰ চিকিউৰ্ড ফৰ দ্য ফ্ল'ৰা এণ্ড ফ'না কম্পেয়াৰ্ড টু দ্য ৱাইল্ড লাইফ চেংচুৰীজ গতিকে ইয়াতে কি হৈছে আমাৰ চৰকাৰে চেষ্টা কৰি আছিলে এই গোটেই এৰিয়াটোক ইনক্লুড কৰি যে যিমান ৱাইল্ড লাইফ চেংচুৰী আছে আৰু নেশ্যনেল পাৰ্কখনো আছে তাৰে ভিতৰত আশে পাশে যিখিনি ৱাইল্ড লাইফ চেংচুৰী আছে গোটেইখিনিক আমি যিখিনি NP হৈ আছে তো NPA হৈ থাকিব নেশ্যনেল পাৰ্কে হৈ থাকিব কিন্তু এই যিবিলাক হিউমেন হেবিটেটৰ পৰা এনক্ৰ'চমেণ্টছ হৈ আছে য'ৰ পৰা এই কাষৰ সৰু সুৰা ৱাইল্ড লাইফ চেংচুৰীবোৰ হেম্পাৰ হ'ব পাৰে সেই এৰিয়াখিনিক আমি ESG ডিক্লেয়াৰ কৰি দিম
তাৰ মানে ইকো সেনসিটিভ জোন ডিক্লেয়াৰ কৰি দিম কিন্তু তাৰে ওপৰতে প্ৰটেষ্ট কৰিছে লোকেল মানুহবোৰে যিসকলে ইয়াতে ঘৰ বাৰী মাটি কিনিছে বা তেওঁলোক অৱস্থিত হৈ আছে তেখেতসকলে কৈছে যে আমি ইয়াৰে ট্ৰাইবেল লোক হয় আমাৰ যদি ইএসজি ডিক্লেয়াৰ হৈ যায় তেনেহলে হয়তো আমাক এভিকশন কৰাব বা ৰিপ্লেসমেন্ট কৰাব আমাৰ মাটিটো কৰি ইয়াতে আছে কালিলৈকে চৰকাৰে ইয়াতে দি দিব গতিকে আমাৰ অলপ অসুবিধা হ'ব গতিকে এনে ধৰণৰ এটা প্ৰটেষ্টত এখেতসকলৰ প্ৰটেষ্ট কৰি আছে আৰু আৰটিআই এক্টিভিষ্ট আমাৰ কনজাৰভেশনিষ্ট যেটো ওয়াইল্ড লাইফ কনজাৰভেশনৰ এক্টিভিষ্ট আছে তেখেতসকলেও ইয়াতে প্ৰটেষ্ট কৰি আছে তেখেতসকলে বিচাৰিছে যে চৰকাৰে এই যেটো সিদ্ধান্ত লৈছে সঠিক সিদ্ধান্ত এটো পালন কৰা হ'ব লাগে আৰু যিসকল লোকেল ট্ৰাইবস আছে লোকেল লোক আছে তাতে থাকি থকা তেখেতসকলে প্ৰটেষ্ট কৰি আছে এটো হ'ব নালাগে কাৰণ কি আমাৰ এইটো নিজৰ মাটি হয় পাত্তা হয় আমি ইয়াতে নিজৰ জায়গাত থাকিবলৈ বিচাৰো এটো হৈছে গুটে বাতৰিটো এটা এই বাতৰিটোকে বুজাবলৈ মই আপোনালোকক এক্সাক্ট ষ্টেটিষ্টিক্স খিনি দিবলৈ চেষ্টা কৰো আসাম গভৰ্ণমেণ্ট উইথড্ৰু দা ইন্টিগ্ৰেটেড ইএসজি প্ৰপ'জেল মানে বুজি পালে চাগে গুটে জায়গাটোক ইন্টিগ্ৰেটেড ইএসজি কৰিব বিচাৰিছে কোনটো জায়গাটোক কোনখিনি জায়গাৰ মই ইয়াতে বিশ্লেষণ কৰি আছো আপোনালোকে বুজিব লাগিব প্ৰপ'জেল আছিল কভাৰিং 3600 স্কয়াৰ কিলোমিটাৰ এৰাউণ্ড কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড 10 এডিশনাল এৰিয়াজ মানে এটা এনেকুৱা বৃহত্ত মানৰ এৰিয়াক আমি ইএসজি ডিক্লেয়াৰ কৰিব বিচাৰিছো তাৰে ভিতৰতে কাজিৰঙাও সোমাই আছে আৰু আশে-পাশে ওয়াইল্ড লাইফ স্যাংচুৰী সোমাই আছে 10 খনকৈ কোন কিখন লাওখোৱা ওয়াইল্ড লাইফ স্যাংচুৰী বুঢ়া চাপৰি ওয়াইল্ড লাইফ স্যাংচুৰী নাম্বৰ দৈগ্ৰুং ওয়াইল্ড লাইফ স্যাংচুৰী নাম্বৰ ওয়াইল্ড লাইফ স্যাংচুৰী গৰমপানী ওয়াইল্ড লাইফ স্যাংচুৰী ইষ্ট কাৰ্বি আংলং ওয়াইল্ড লাইফ স্যাংচুৰী এণ্ড প্ৰপ'জ নৰ্থ কাৰ্বি আংলং ওয়াইল্ড লাইফ স্যাংচুৰী গতিকে এনে ধৰণৰ ওয়াইল্ড লাইফ স্যাংচুৰী সমূহ ইয়াতে আমাৰ সোমাই আছে গতিকে এই গুটে বাতৰিটো হৈছে যে আমি কি ধৰণে এই গুটে এৰিয়াটোক যদি আমি কম্বাইন কৰি এটা ইএসজি ক্ৰিয়েট কৰিব পাৰিলো হয় কি জানি আমি আৰু অলপ সুৰক্ষিত ভৱিষ্যত আমাৰ ফ্লোৰা ফৌনা খিনিক আমি আমাৰ জীৱ-জন্তু খিনিক আমি প্ৰদান কৰিব পাৰিলো কিন্তু তাৰে মাজতে আমাৰ চিফ সেক্ৰেটাৰী সাৰে ক'লে several additions to KNP মানে হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ are still in the proposed stage boundaries are yet to be finalized some pending since 1985 Moreover, rights of local communities residing in these areas, including the above 8 protected areas, remain unsettled. গতিকে আমাৰ লোকসকলৰো তাতে যিসকল লোক তাতে থাকি আছে তেওঁলোকৰ ভৱিষ্যত আনসেটেলড বাউণ্ডাৰীবোৰো কিছুমান ওয়াইল্ড লাইফ স্যাংচুৰী নেশ্যনেল পাৰ্কৰ আনসেটেলড হৈ আছে আৰু তাৰে লগতে আমি দেখা পাইছো around 5 lakh people have to be ইয়াতে মানে আমাৰ ডাইৰেক্টলি ইম্প্যাক্ট হ'বলৈ গৈ আছে আৰু কিছুমান তাৰে ভিতৰত শিডিউল ট্ৰাইব হ'ব পাৰে শিডিউল কাষ্ট হ'ব পাৰে ইকনমিক্যালি উইকাৰ সেকশন হ'ব পাৰে গতিকে এই সকল লোকক আমি যদি সংৰক্ষণ দিব লাগিব তেওঁলোকৰো ইন্টাৰেষ্টটো চাব লাগিব আমি অলপমান স্লো মুভ কৰি কিনে বাউণ্ডাৰী ডিসপিউটবোৰ ঠিক কৰিব লাগিব আৰু তাৰে ওপৰতে সিদ্ধান্ত এটা ল'ব লাগিব এইটোৱে হৈছে গুটে বাতৰিটো কিন্তু ইয়াৰে ভিতৰতে আপোনালোকে ইকো সেনসিটিভ জোন আৰু নেশ্যনেল পাৰ্কৰ ডিফাৰেন্সটো জানে নাই ষ্টেটিক পইণ্ট অফ ভিউ কোৱেশ্চন এনেকুৱাকৈ আহিব পাৰে বাফাৰ জোন মানে কি বুজি পাইছেনে So, ধৰি লওক কাজিৰঙাৰো কিছুমান এৰিয়াতহে আটাইতকৈ বেছি পপুলেশ্যন অফ ৰাইনো আছে গোটেই কাজিৰঙাখনত নাই ঠিক আছে গতিকে সেই এৰিয়াখিনিক আমি নেশ্যনেল পাৰ্কৰ দৰ্জা দি দিছো কিন্তু তাৰে আশে-পাশেতো গছ-গছনি গ্ৰীনাৰী আৰু আছে ন তো সেই এৰিয়াটোক আমি কোৰ এৰিয়া বুলি কম হা একদম যিখিনি প্ৰটেক্টেড এৰিয়া হ'ব তাৰে এৰাউণ্ডত আমাৰ এইখিনিক বাফাৰ এৰিয়া বুলি কম আৰু এই বাফাৰ এৰিয়াখিনিতে ইয়াতে কোৰ এৰিয়াটো কোনো ধৰণৰ হিউমেন সেটেলমেন্ট হিউমেন হ্যাবিটেট এলাউৱে নকৰে কিন্তু বাফাৰ এৰিয়াখিনিত ৰেগুলেটেড হিউমেন ইনহেবিটেন্স এলাউড কৰে মানে ৰেগুলেটেড মানে তাৰে যদি খিলঞ্জীয় মানুহ হয় আপুনি তাতে যদি থাকি আপোনাৰ জেনাৰেশন বাই জেনাৰেশন আছে আপোনালোকে যদি বাহিৰৰ কোন নহয় বা কিছুমান চৰকাৰী নিয়ম অনুযায়ী তাতে থাকিবলৈ দিয়া হয় বা কিছুমান এৰিয়াজ তাতে নিদিয়াও হয় প্ৰটেক্টেড এৰিয়া বুলি ডিক্লেয়াৰ কৰা হয় তাকে কওঁ আমি বাফাৰ এৰিয়া এতিয়া চৰকাৰে কি কৰিছিলে যে কোৰ এৰিয়াৰ লগতে বাফাৰ এৰিয়াটোকো ইএসজি ডিক্লেয়াৰ কৰিব বিচাৰিছিলে এতিয়া গতিকে আপোনালোকে যদি চাই এনভাইৰনমেন্টাল প্ৰটেকচন এক্টৰ দ্বাৰা আমাৰ এই ইকো সেনসিটিভ জোনবোৰ protected হয় কিন্তু ন্যাশনাল পাৰ্কবোৰ আমাৰ ওয়াইল্ড লাইফ প্ৰটেকচন এক্টৰ দ্বাৰা প্ৰটেক্টেড কৰা হয় তাৰ লগতে পাৰপাসটো যদি চাও ইট এক্টস এজ এ ট্ৰানজিশন যে এখিনিটো বাফাৰ এৰিয়া হল তাৰে বাহিৰত আৰু থাকে আনৰেগুলেটেড এৰিয়া মানে সিটি এৰিয়া ৰুৰাল এৰিয়া তাতে ইন্ডাষ্ট্ৰিজ ডেভেলপ কৰিব পাৰে কিবা কৰিব পাৰে হেনটেন কৰিব পাৰে কিন্তু এই বাফাৰ এৰিয়াটো আপুনি গৈ কিনে এটা ষ্টিল ইন্ডাষ্ট্ৰি ডেভেলপ কৰিব নোৱাৰে প্ৰটেকচন আছে কিন্তু হিমানো নাই যে ন্যাশনাল পাৰ্কৰ সমান আছে
গতিকে তাৰে লজিকটো হৈছে যে আমি লাহে 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 যেটো আৰবানাইজেশ্যন হেতু কমাই নিব লাগিব তেতিয়াহে জীৱ-জন্তুবোৰ নিজৰ হেবিটেটত থাকিবলৈ পাৰিব দ্যাট ইজ দা এন্টায়াৰ ৰেশনাল গতিকে এক্স এজ এ ট্ৰানজিশন এণ্ড কমপ্লিট কনজাৰভেশ্যন ইয়াতে নেশ্যনেল পাৰ্কত কৰা হয় এক্সটেণ্ড বিলাক আমাৰ ইয়াতে ফ্লেক্সিবল হয় জেনাৰেলি আপ টু 10 কিলোমিটাৰ্স অফ দা প্ৰটেক্টেড এৰিয়া আৰু ইয়াতে নট ফিক্সড যিমানখিনি লাগে যিমানখিনিত আমাৰ জীৱ-জন্তু আছে সেইখিনি বস্তুক আমি ইয়াতে প্ৰটেক্টেড কৰি ৰাখিবলৈ নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰোঁ এক্টিভিটিজবোৰ ৰেগুলেটেড হয় এক্সাম্পল কনষ্ট্ৰাকশ্যন মাইনিং খুব ৰেষ্ট্ৰিক্টেড কৰা হয় প্ৰহিবিটেড ইয়াতেতো কমপ্লিটলি প্ৰহিবিটেড কোনো ধৰণৰ আপোনালোকে এনেকুৱা এক্টিভিটি কৰিব নোৱাৰে নো হান্টিং গ্ৰেজিং কমাৰ্চিয়েল ইউজ কোনো ধৰণৰ কাম আপোনালোকে কৰিব নোৱাৰে ইট ইজ এন্টায়াৰলি মেইন ফৰ দা ফ্লোৰা ফনা হিউমেন প্ৰেজেন্স পাৰমিটেড ইয়াতে চাওক সেইটো বস্তুৱে ইকো সেনসিটিভ জোন যদি হয় পাৰমিটেড তো হয় কিন্তু মানুহখিনিক ৰিপ্লেস কৰিব লগা হ'ব পাৰে অকমান ৰিলোকেট কৰিব লগা হ'ব পাৰে ইয়াতে তো কমপ্লিটলি নট পাৰমিটেড ডিক্লেয়াৰ্ড বাই মিনিষ্ট্ৰি অফ এনভাইৰনমেন্ট ঠিক আছে আৰু ইয়াতে আমাৰ ষ্টেট এনভাইৰনমেন্ট উইথ সেন্ট্ৰেল ষ্টেট গভৰ্নমেন্ট উইথ সেন্ট্ৰেল গভৰ্নমেন্টছ এপ্ৰুভেল তাৰে লগতে অবজেক্টিভ বেলেন্স ডেভেলপমেন্ট এণ্ড ষ্ট্ৰিক্ট ইন সিটু মানে অন সাইট কনজাৰভেশ্যন অফ ওয়াইল্ড লাইফ দিস ইজ সামথিং দ্যাট ইউ ষ্টাডি ইন দ্য ষ্টেটিক সেকশন গতিকে কনজাৰভেশ্যনিষ্ট বিলাকে ইয়াতে ৰিজেন্টমেন্ট প্ৰকাশ কৰিছে তেখেতসকলে কৈছে যে গভৰ্নমেণ্টে নিজৰ কমিটমেন্টটো পালন কৰিব লাগিছিলে ইকোলজিক্যাল কনসাৰ্নছো আহি পৰিছে যে বায়োডাইভাৰ্চিটিটো কেনেকৈ প্ৰটেক্ট কৰিম বা ওৱান হৰ্ন ৰাইনোচৰাছ যিখিনি আছে আমাৰ বা সোশ্যাল ৰেজিষ্টেন্স আহিছে এইখিনি পলিটিক্যাল নিউজ এইখিনিৰ ওপৰত কোৱেশ্চন নাহে কিন্তু citing various infrastructures in the proposed ESG mana eco-sensitive zone he said that implementing such a vast integrated ESG without resolving these fundamental boundaries may lead to issues kune koise chief secretary sir amar ঠিক আছে গটিকে this is the entire news তাৰে ওপৰতে ভিত্তি কৰি prelims practice question গটিকে একফালে লোকেল লোকসকলে কৈছে যে ESG টো আহিব নালাগে কাৰণ কি আমাক ৰিলোকেট কৰা হ'ব পাৰে আৰু আনফালে এনভাইৰনমেন্টাল কনজাৰভেশ্যনিষ্ট বিলাকে বিচাৰিছে যে গোটে এৰিয়াটোক আমি প্ৰটেক্ট কৰি ESG ডিক্লেয়াৰ কৰো নেক্সট বাতৰিটো হৈছে আচ্ছা এইটো খুব এটা ডাইকটমাছ বাতৰি দে মোৰ খুব ভাল লাগিল পঢ়ি কিনে আৰু মই হেখত আপোনালোকক সুধিব বিচাৰিম যে মানে আৰম্ভণিত আমি দেখা পালো মানে ষ্টেটিষ্টিক্স আছে বহুত ষ্টেটিষ্টিক্স আছে ষ্টেটিষ্টিক্সখিনিৰ ভিত্তিটো হৈছে যে একফালে কৈছে যে আমাৰ চৰকাৰে এটা খুব ডাঙৰ বৃহৎ এমাউণ্ট খৰচা কৰি আছে এফৰেষ্টেশ্যনৰ কাৰণে গছ ৰোপণৰ কাৰণে আৰু আনফালে দেখা পাইছো ফৰেষ্ট সাৰ্ভেত আহিছে যে অসমৰ টোটাল ট্ৰি কভাৰ কমিহে গৈছে এটো কেনেকৈ হল মই আপোনালোককহে সুধিম হেকত আৰম্ভণিত কৈছে যে ঋতুৰাজ বৰঠাকুৰ ছাৰে কৈছে তেখেতে কৈছে যে এফৰেষ্টেশ্যন ড্ৰাইভৰ কাৰণে পইচা বাঢ়ি যায় আছে এলোকেশন কেম্পা যেটো আমাৰ এফৰেষ্টেশ্যন ফান্ড হয় তাতেও আমি দেখা পাইছো বহুত খৰচ হৈ আছে আনফালে আমি দেখা পাইছো আকৌ ফৰেষ্ট কভাৰ কমি যায় আছে এটো কিয় হৈছে কেনেকৈ হৈছে আহকচোন বুজিবলৈ চেষ্টা কৰো গতিকে পোন প্ৰথমে আপোনালোকে চাব এক্সপেন্ডিচাৰ যদি চাই এফৰেষ্টেশ্যন এফৰ্ট 420 crore spent on afforestation in the last 10 years আমি দেখা পাইছো 2011 পৰা 23 লৈকে under the state compensatory afforestation fund so কেম্পা যেটো ষ্টেট কেম্পা থাকে তাৰে ভিত্তিত আমি এনে ধৰণে খৰচ কৰি গৈ আছো যদি আমাৰ PCCF প্ৰিন্সিপাল চিফ কনজাৰভেটৰ অফ ফৰেষ্টৰ যদি আমাৰ ডেটাৰ পৰা অফিচৰ পৰা ডেটাটো চাওঁ তেনেহলে 15868 হেক্টৰছ অফ ল্যান্ড প্লান্টেশনস কৰা হৈছে তাৰ লগত ফৰেষ্ট ডিপাৰ্টমেন্টে ক্লেইম কৰিছে 33337 হেক্টৰছ অফ প্লান্টেশনস আন্ডাৰ দা আসাম প্ৰজেক্ট অন ফৰেষ্ট এণ্ড বায়োডাইভাৰ্চিটি কনজাৰভেশ্যন সোসাইটি এই বছৰ সমূহত আমি ফেজ 1 এণ্ড দুটা ফেজত আমি ইমানখিনি প্লান্টেশন কৰিছো আৰু ইয়াতে ইমানখিনি এৰিয়া আমি ট্ৰি কভাৰ বঢ়াবলৈ আমি ক্ৰপছ গ্ৰো কৰিছো তাৰে লগত যদি এটা তথ্য চাই যে হয় গোটেইকেইডাল গছ কি জানি আজি জীৱিত অৱস্থাত নাই এৰাউণ্ড 65 পৰা 75% মানে 100 ডাল গছ পুলি যদি আমি ৰুইছো তাৰে কমো 70 ডাল গছ কি জানি জীৱিত হৈ আছে বাকি কেইডালমান গছ মৰি যায় এইটো নৰ্মেল হয় বুলি ক'ব পাৰি কাৰণ কি আমাৰ ঘৰটো আমি দেখা পাইছো যে গোটেইকেইডাল গছ কি জানি জীৱিত অৱস্থাত নাথাকিব পাৰে agencies involved ইয়াতে কৈছে যে মাল্টিপল এজেন্সিজ ইনক্লুডিং কেম্পা মানে হৈছে কম্পেনসেটৰি এফৰেষ্টেশ্যন ফান্ড মেনেজমেন্ট এণ্ড প্লেনিং অথৰিটি গতিকে এই যেটো এজেন্সি হয় আপোনালোকে জানে কেম্পা এক যেটো আছিল আমাৰ 2016 ৰ ভিত্তিত ফৰ্ম কৰা হৈছে এটা ফান্ডো আছে তাতে আৰু এখন এজেন্সি অথৰিটিও আছে গতিকে কেম্পাৰ উদ্দেশ্যটো হৈছে যে আমাৰ যেটো লছ অফ ইকোসিস্টেম হৈ আছিল আমাৰ যেটো কনষ্ট্ৰাকচন বা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ কাৰণে যিমান আমি গছ
কাটি কিনে আমি ৰাস্তা নিৰ্মাণ কৰিছোঁ হাইৱে নিৰ্মাণ কৰিছোঁ সেইবোৰৰ কম্পেনচেশ্যন আমি বেলেগ কিছুমান এৰিয়াত গৈ কিনে আৰু গছ ৰোপণ কৰোঁ গতিকে যাতে আমাৰ গোটেই ট্ৰি কভাৰটো কনষ্টেণ্ট থাকে বা বৃদ্ধিহে হয় এনভাইৰনমেণ্টটো আমি যাতে পৰ্যাৱৰণটো যাতে আমি বচাই চলিবলৈ পাৰোঁ গতিকে তাৰে ভিত্তিতে আমি দেখা পাইছোঁ কেম্পা ইনিচিয়েটিভছ আমাৰ অসমতো চলিছিলে তাৰে ষ্টেট যিটো ডিভিজন হয় বা তাৰে লগত প্ৰমোটছ এফৰেষ্টেশ্যন ইন কম্পেনচেট ফৰ ফৰেষ্ট লেণ্ড ডাইভাৰ্টেড টু নন ফৰেষ্ট ইউজেছ আমাৰ কিছুমান ফৰেষ্ট এৰিয়া আমি দেখা পাইছোঁ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কাৰণে এৰি দিব লগা হৈছে গতিকে তাৰে যিটো আমি কম্পেনচেশ্যন কৰিব পাৰোঁ কম্পেনচেশ্যন কৰিব লাগে তে বেলেগ এৰিয়াত গৈ কিনে আমি কৰিব লাগিব আৰু তাৰে মনিটৰিং কৰাৰ কাৰণেও আমাৰ ইয়াতে কিছুমান তথ্য আমাৰ আগত আহি পৰিছে কিন্তু আমি যদি দেখা পাওঁ যে ফৰেষ্ট কভাৰ লছৰ যদি আমি ইণ্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপৰ্টখন চাওঁ ISFR ডেটা যিখন 2023 ইয়াতে ষ্টেট কৰা হৈছে ষ্টেট লষ্ট এৰাউণ্ড 839 স্কুৱেৰ কিলোমিটাৰ অফ ফৰেষ্ট কভাৰ বিটুইন 2021 to 23 আৰু তাৰ লগতে যদি আমি গ্লোবেল ফৰেষ্ট ৱাটছৰো ডেটাটো চাওঁ 324,000 হেক্টৰ ট্ৰি কভাৰ লছ ফ্ৰম 2001 to 2023 12% ডিক্ৰিজ সিন্স 2000 গতিকে আপোনালোকে একফালে ক'ব পাৰে যে আমাৰ গছ পুলিৰ ওপৰত গছ পুলি ৰৈ আছো আমি কেম্পাৰ ওপৰত কেম্পা পইচা খৰচ কৰি গৈ আছো আৰু আনফালে আমাৰ ফৰেষ্ট কভাৰটো কমিহে গৈ আছে এইটোনো কিয় হৈ পৰিছে হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড আমাৰ চাওক ইমান ফাণ্ড ইয়াতে ডিসবাৰ্স কৰা হৈছে 262 লাখ ইয়াতে আমাৰ ডিসবাৰ্স কৰা হৈছে 2011 to 2023 ইন ফেজ 1 এণ্ড ফেজ 2 114 কোটি টকা গতিকে কোটি কোটি টকা আমি খৰচ কৰি আছো কিন্তু আমাৰ ফৰেষ্ট কভাৰটো আমাৰ চাওকচোন এইখন কেম্পা সৰি আমাৰ যিটো গ্লোবেল ফৰেষ্ট ৱাটছৰে ডেটা হয় প্ৰাইমাৰী ফৰেষ্ট আৰু ট্ৰি কভাৰ লছ ক'ত হৈছে আমাৰ দেখা পোৱা আছে গতিকে এই পিংক কালাৰ এৰিয়াবোৰত ট্ৰি কভাৰ লছ বহুত হৈছে আৰু এই পিংক কালাৰ এৰিয়াখিনিতে কি আছে কওকচোন কোনখন জিলা আমাৰ কামৰূপ মেট্ৰ' জিলা আছে ঠিক আছে গতিকে আৰু এইবোৰ এৰিয়া গ্ৰীণ হৈ গৈ আছে গতিকে মই আপোনাক ক'ব বিচাৰিছোঁ যে হোৱাট ইজ দ্য ৰেচনেল পচিবল ৰেচনেল যিটো মই ডিৰাইভ কৰিবলৈ পাৰিছোঁ মোৰ লাগিছে যে একফালে ডেফিনেটলি আমি এফৰেষ্টেশ্যন কৰি গৈ আছোঁ তাৰে কাৰণে খৰচো কৰিছোঁ কিন্তু আনফালে আমাৰ ডিগ্ৰেডেশ্যন ৰেটটো ইমান বেছি ডিফৰেষ্টেশ্যন ৰেটটো ইমান বেছি যে এই এফৰেষ্টেশ্যনৰ ইনিচিয়েটিভটো তাৰ লগত মেচ কৰিব পৰা নাই গতিকে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট হওক আপোনালোকে চাৰিওফালে আজিকালি চাগে দেখা পাই আছে নতুন ব্ৰিজ নতুন ফ্লাইঅভাৰ নিৰ্মাণৰ কাম চলি আছে গতিকে ডিফৰেষ্টেশ্যন ইজ চ' বিগ চ' হিউজ that this amount of afforestation is not able to balance it সেইবাবে আমাৰ ওভাৰঅল যেটো হৈ আছে মানে একফালে ধৰক মানে এই ফিজিক্সত যে পঢ়িছিল একফালে +5 দিছে আনফালে -10 গতিকে ওভাৰঅল মাইনাসে হৈ আছে এতিয়াও গতিকে ডিফৰেষ্টেশ্যনটো -10 হৈ আছে এফৰেষ্টেশ্যনটো +5 হৈ আছে কিন্তু ওভাৰঅল আমি যদি প্লাস কৰিব লাগিব এটো +5 নহয় +15 কৰিব লাগিব গতিকে what I feel কি there is need to do more বাকি আপোনালোকৰ কি মন্তব্য জনাব মোক কমেন্ট সেকশনত আৰু ইয়াৰ ওপৰত আৰু এটা কথা ইয়াতে আহিছে সৰকাৰে কি কৈ আছে যে আমি যিখিনি এতিয়া তথ্য ইয়াতে চালু that is ocular data মানে ইয়াতে বহুত ডাঙৰ এটা বস্তু visual estimation মানে চাওক এতিয়া গছ কিমান ৰোপণ হৈছে ইয়াতে চাওক এইবোৰ যে ডেটা মই দিছো কিমান এৰিয়া কভাৰ্ড কিমান ডাল গছ ৰুইছো কিমান কি হৈছে that is হেতু ট্র্যাক কৰিবলৈ দুটা পদ্ধতি আছে এটা হৈছে লিডাৰ টেকনলজি লাইট ডিটেকশন কৰে লাইট বেসড ডিটেকশন আৰু দ্বিতীয়টো হৈছে আমাৰ ভিজুৱেল এস্টিমেশন চকুদি চাই কিনে আমি গণনা কৰিছো আমাৰ যিখিনি ডেটা আমাৰ তাত ইয়াতে আহি পৰিছে that is visual estimation not lidar নতুন টেকনলজি আছে স্যাটেলাইটৰ সহায়ত আমি এটা লাইট ডিটেকশন কৰি আমি তাতে গম পাব পাৰো যে কিমান এৰিয়া ফৰেষ্টেড আছে কিন্তু আমি এনেকুৱা উন্নত মানৰ পদ্ধতি এপ্লাই নকৰি আমি ভিজুৱেল এস্টিমেশন হে কৰি গৈ আছো গতিকে সেইভাবে আপোনালোকে চাব পাৰে যে লাইট ডিটেকশন এণ্ড ৰেঞ্জিংৰ যদি আমি পদ্ধতিটো ব্যৱহাৰ কৰো কি জানি আমাৰ তাত আৰু অন্য তথ্য আহিব পাৰে যে কি জানি আমাৰ ফৰেষ্ট কভাৰ কমা নাই বাঢ়িহে আছে গতিকে সেই আশাতে এই বাতৰিটো মই হেক কৰিব বিচাৰিছো আপোনালোকে ক'ব আপোনালোকৰ কি মন্তব্য আৰু ইয়াতে আপোনালোকৰ কাৰণে এটা প্ৰিলিমছ প্ৰেক্টিছ কোৱেশ্চন আনিছো ইয়াৰ পিছত অসমবাসী ৰাইজৰ বাবে খুব এটা গৌৰৱৰ ক্ষণ বুলি কম কাৰণ কি কিয়নো দুজনকৈ আমাৰ যুৱকে গৌৰৱ কঢ়িয়াই আনিলে অসমলৈ হৈছিলে কি বাতৰিটোত আপোনালোকে নামটো শুনিছে চাগে ট্ৰিপল পিক এক্সপিডিশ্যন গতিকে এই ট্ৰিপল পিক এক্সপিডিশ্যন অফ আসাম মাউণ্টেইনিয়াৰিং এছ'চিয়েশ্যনৰ
ভিত্তিত আমাৰ দুজনকৈ যুৱকে লাডাখলৈ গৈছিলে টু ক্লাইম্বাৰ্ছ হেভ সাকসেসফুলি স্কেলড one of the three unnamed peaks মানে লাডাখত বা হিমালয়ত এতিয়াও ইমান পাহাৰ আছে যিবোৰৰ এতিয়ালৈকে কোনো নামাকৰণ কৰা হোৱা নাই মাউণ্ট এভাৰেষ্ট আপোনালোকে জানে খানচেনজঙ্ঘা আপোনালোকে জানে কাৰাকোৰাম আপোনালোকে জানে শিপকিলা আপোনালোকে জানে খাৰদুংলা আপোনালোকে জানে কিন্তু বহুতো এতিয়াও এনেকুৱা জায়গা আছে যিবোৰৰ নামাকৰণ আজিলৈ কোনো কৰা নাই কিয় কৰা নাই কিজানি আজিলৈকে সেই জায়গালৈ ভ্ৰমণ কোনো কৰি পোৱা নাই কিন্তু আমাৰ অসমৰ কিছু যুৱকে হেইটো কৰি দেখালে আৰু সেইভাবে যেহেতু আমি পোন প্ৰথমে তালৈকে গৈছো আমি তাৰে নামাকৰণ কৰিবলৈ সক্ষম হৈছো মাউণ্ট লাচিত কাংগৰী গতিকে আমাৰ বীৰ লাচিত বৰফুকনৰ শ্ৰদ্ধাত কৃতজ্ঞতা জ্ঞাপন কৰি আমি সেই পিকটুকু মাউণ্ট লাচিত কাংগৰী নাম দিছো গতিকে ইয়াতে যদি আপোনালোকে গোটেই ডিটেইলছটো জানে এই জায়গাটুকুৰ কিমান ওখ আছিল 6365 মিটাৰছ আৰু লাডাখৰ কিগাৰ লা বুলি এটুকুৰ জায়গা 22 এপ্ৰিল তাৰিখে 2025 ৰাতিপুৱা 10:16 ইমানখিনি ডেটা নালাগে আপোনালোকে এই হাইটটো মনত ৰাখিব আৰু এই জায়গাটুকুৰৰ নাম মনত ৰাখিব আৰু দুজন যুৱকৰ নাম আপোনালোকে মনত ৰাখিব লাগিব লিড কৰা হৈছিল শেখৰ বৰদলৈ এণ্ড জয়ন্ত নাথ এই দুজন আৰু তাৰে কিছুক্ষণ পিছতে সুৰজিত আৰু কেইজনমান যুৱকে মানে তেওঁলোকৰ লগত ফলো কৰি আছিল গতিকে সুৰজিত ৰঘাং ভাস্কৰ বৰ্মন উপেন চক্ৰৱৰ্তী এণ্ড হেনৰি ডেভিড টেৰন গতিকে তেওঁলোকো গৈ পালেগৈ গোটেই কেইজনে সাকসেসফুলি তালৈকে গৈ পাইছিলে আৰু ইয়াতে আমি দেখা পাইছো গতিকে তাৰে বাবে অসমলৈ এটা খুবেই গৌৰৱ কঢ়িয়াই আনিছে আপোনালোকে এনে ধৰণৰ দৃশ্য চাগে সোশ্যাল মিডিয়াটো যোৱা সপ্তাহটোত দেখিবলৈ পাই আছে গোটেইকেইটাৰ নাম কিন্তু এই দুজনে বিশেষভাৱে আগতীয়াকৈ গৈ পাইছিলে তাৰে পিছত বাকি কেইজনো গৈ পালে গতিকে এই যেটো এৰিয়া নাম দিছে লাচিত কাংগৰী ইন অনাৰ অফ বীৰ লাচিত বৰফুকন এ লেজেণ্ডাৰী আহোম জেনেৰেল তেখেতৰ বিষয়ে ক'বই নালাগে আৰু ইয়াৰে পৰা আমি কি গেদাৰ কৰিব পাৰো যে আমাৰ বহুতো এনেকুৱা প্ৰতিভাশীল যুৱক আমাৰ অসমত এতিয়াও সোমাই আছে যাক আমি আগবঢ়াই এনেকুৱাকে লৈ যাব লাগে এতিয়া আপোনালোকৰ এক্সাম পইণ্ট অফ ভিউ এটাটো কিগাৰলা বীৰ লাচিত কাংগৰী নামটো কি হয় আৰু তাৰ লগত লোকেশনটো এটো একচুয়ালি নুব্ৰা ভেলিৰ কাষত মই দেখিবলৈ পালো ঠিক আছে আৰু নুব্ৰা ভেলি যদি আপোনালোকে চাই দিস ইজ দা নুব্ৰা ৰিভাৰ আৰু তাৰে ঠিক কাষতে এনেকুৱা এখন এৰিয়াত আপোনালোকে এই কিগাৰলা এৰিয়াটো পাব গতিকে কিগাৰলা বা লা মানে মাউন্টেইন গতিকে কিগাৰ নুব্ৰা বুলি আপোনালোকে ইয়াতে বৰ্ণনা কৰিবলৈ পাৰিব গৈ কিনে ঠিক আছে সো দিস ইজ দা এন্টায়াৰ এৰিয়া লে নুব্ৰা This is entire Nubra Valley আপোনালোকে দেখিবলৈ পাইছে এটা শোক ৰিভাৰ টো আছে নুব্ৰা ৰিভাৰ আছে শোক ৰিভাৰ টো এই ধৰণে যায় নুব্ৰাৰ লগত জড়িত হৈ কিনে গতিকে this is the entire terrain গোটেই জিওগ্ৰাফিটোৰ ওপৰত যিকোনো কোৱেশ্চন আহিবলৈ পাৰে আৰু লাডাখ ইজ ইন নিউজ আপোনালোকে সৰি কাশ্মীৰ ইজ এগেইন ইন নিউজ তাৰে আমাৰ যেটো পেহেলগামত হল এতিয়া খুবে এটা দুখদ ঘটনা বুলি কম ঘিননীয়া ঘটনা গতিকে তাৰে ওপৰত ভিত্তি কৰিও খাৰদুংলা ইয়াতে আছে গতিকে this is something that you should remember the prelims practice question আনিছো চেষ্টা কৰিব উত্তৰটো দিবলৈ আৰু আজিৰ শেষৰটো বাতৰি হৈছে সতি সাধনী দিৱস আপোনালোকে জানে প্ৰত্যেক বছৰে 21 এপ্ৰিল তাৰিখে আমি সিভিল সাৰ্ভিসেস ডেৰ লগতে সতি সাধনী দিৱস উদযাপন কৰো আৰু সতীয়াসকলৰ যদি ইতিহাস আপোনালোকে ইতিমধ্যে পঢ়িছে ক্লাছেছবোৰত তেনেহলে আপোনালোকে জানিব যেতিয়া 1524 ৰ এৰাউণ্ডত আমাৰ সতীয়াসকল অকমান দুৰ্বল হৈ পৰিছিল আৰু আহোমসকলে যেতিয়া সদিয়াত সোমাই গৈ কিনে সতীয়াসকলক আক্ৰমণ কৰিছিল তেতিয়া নিত্যপালৰ যি ৰাণী আছিল কুইন সাধনী তেখেত খুবেই ৰূপহী আছিল আৰু সেইভাবে সদিয়াখোৱা গোহাঁয়ে তেওঁক বিয়াৰ বা বিবাহৰ প্ৰস্তাৱ দিলে সতীয়াসকল ইতিমধ্যে হাৰি গৈছিল তেখেতে সেই বিবাহৰ প্ৰস্তাৱ পাই কিনে অসন্মানক এৰি কিনে মৃত্যুক বাছি তুলিলে আৰু সেইভাবে তেওঁ যি চন্দ্ৰগিৰি হিলছ আছিল সেই চন্দ্ৰগিৰি হিলছ জৰ পৰা জপিয়াই নিজে সেলফ স্যাক্ৰিফাইস দিছিলে আৰু সেইভাবে সেই এটা কাৰেজিয়াস ডিসিশনৰ কাৰণে
আমি প্ৰত্যেক বছৰে 21 এপ্ৰিল তাৰিখে সতী সাধনী দিৱস উদযাপন কৰোঁ গতিকে দিছ ইজ দ্য ব্ৰিফ হিষ্ট্ৰী আপোনালোকে জানেই চাগে ইতিমধ্যে তাৰে ওপৰত ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো দিবলৈ আজিৰ অসম বিশেষত ইমানেই আছিলে যদি ক্লাছটোৰ পৰা আপোনালোকে লাভান্বিত হৈছে উপকৃত হৈছে তেনেহ'লে কমেণ্ট ছেকশ্যন জনাব পাৰে ভিডিঅ'টো লাইক কৰিব পাৰে পঢ়ি থাকিব প্ৰিলিমছ আহি পৰিছে খুব ভাল হ'ব আপোনালোকে যদি নিজৰ নিয়ন্ত্ৰণটো এতিয়া বাছাই চলি আগবাঢ়ি যাই থাকে ধন্যবাদ আকৌ লগ পাম অহা ৰবিবাৰে